পথাৰৰ মাজত ৰোৱাৰ ওপৰত কি দৰৱ মাৰি আপোনালোকে ঘাঁহ বন কেনেধৰণে মাৰিব পাৰিব আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। ইয়াত বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ তজি ককাইদেউৰ এই ৰোৱানিৰ ওপৰত। মানে ইয়াত সিঁচি দিয়া ধানহে আমাৰ এইখিনি, আৰু যিহেতু আজি বন ওলাইছে, সেই বনখিনি মাৰিবৰ কাৰণে তজি ককাইদেউ এতিয়া পথাৰৰ মাজত এই ঘাঁহ মৰা দৰৱ মাৰি আছে। তাকে আপোনালোকক দেখুৱাম আমি কি দৰৱ মাৰি মানে ঘাঁহবিলাক নষ্ট কৰোঁ, আৰু পথাৰৰ মাজত মাৰি দিয়া হয়, ৰোৱানিৰ ওপৰত মাৰি দিয়া হয়, আৰু সেয়া আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি দেখুৱাই আছোঁ। আহক তেনেহ'লে পলম নকৰি আজি প্ৰথমতে কেনেধৰণে আমি স্প্ৰেয়াৰটোত ভৰাওঁ সেয়া সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ। 3 স্প্ৰেয়াৰ কৰিব পাৰিব, আৰু এইটো 16 লিটাৰৰ স্প্ৰেয়াৰ। ইয়াত মানে আপোনালোকে দুপেটিত 3 স্প্ৰেয়াৰ কৰিব, নহ'লেও আপোনালোকে এপেটিও এক স্প্ৰেয়াৰ কৰিব। বৰ্তমান আমি এপেটি এক স্প্ৰেয়াৰ কৰিম ন। এতিয়া এক স্প্ৰেয়াৰ কৰিলে পথাৰৰ পৰা পানী থকা হ'ব লাগিব, মানে হেৰি হ'লে নহ'লে হেৰি যাম ন। এনেধৰণে আপোনালোকে কৰিব। এপেটিয়ে যদি এক স্প্ৰেয়াৰ কৰে তেতিয়া আপোনালোকৰ গোটেই পথাৰডৰাত মানে এই যে পানী আছে নহয়, এনেধৰণে পানীটো থাকিব লাগিব। আমাৰ ইয়াৰ শেৱালি জান, শেৱালি জানৰ পৰা পানীটো উঠা হৈছে। চেলি নদীখন শেৱালি জান হৈ থাকিলে আৰু এই সাৱধান হ'ব, খালী স্প্ৰেয়াৰত আগতে দৰৱটো ভৰাই নল'ব। অলপ পানীবোৰটো ভৰাই পিনেহে এই দৰৱটো মানে মিহলন কৰিবলগীয়া হয়। নহ'লে পানীটো যদি দৰৱটো আগতে ভৰাই লয় তেতিয়া সেই তলত মানে স্প্ৰেয়াৰ যিটো পাম্প, সেই পাম্পত এই দৰৱটো সোমাই যায়। তেতিয়া আপোনালোকৰ প্ৰথম কেইজোপামান মানে মৰি যোৱাত সম্ভাৱনা থাকে। সেইটো ঘূলি দে, অলপ চিপু কাম কৰ, সেইটো পানীটো ঘূলি দে। এইটো এনেধৰণে চিপু কাম কৰে। এইটো ইয়াত যিকণি লাগি থাকে সেইকণি ওলাই আহিব। এতিয়া এয়া পথাৰৰ মাজত স্প্ৰে কৰা হৈছে এনেধৰণে। যিহেতু এয়া ৰঞ্জিত ধান নহয় জানো, ৰঞ্জিত ধানৰ ওপৰত এনেধৰণে বন মৰিবৰ কাৰণে স্প্ৰে কৰা হৈছে। মেটেকা ওলাইছে, আৰু এয়া জেঠুকা, এনেধৰণে বনবিলাক এদিনৰ পিছতেই লেৰেলা পৰি আহিব। আৰু এয়া হৈছে ৰকাটো মৰা হৈছে। ৰকা বা ষাঠি আমি যিকোনো এটা মানে দৰৱ মাৰোঁ পথাৰত যে এনেকুৱা ঘাঁহ বন ওলালে। অনলাইনত মগোৱাটো নাই পোৱাহি নহয়। অনলাইনৰ যোগেদিও মানে মগাব পৰা হয়, কিন্তু পলম হয়। 5 তাৰিখে তেখেতে মগাইছে। 5 তাৰিখে পোৱাৰ আগতে মানে এয়া দোকানৰ পৰাই আনি বৰ্তমান স্প্ৰে কৰিছে। ঘাঁহবিলাক ডাঙৰ হৈ গ'ল ৰোৱাতলৈ, আৰু ৰোৱা যদি ঘাঁহবিলাক নামাৰে তেতিয়া আপোনালোকৰ ৰোৱাজোপা উঠিবলৈ নিদিয়ে। গতিকে ড্ৰাম ছেটৰ সহায়ত তেখেতে সিঁচিছে। এই ভাল মাটি, ধুনীয়া মাটি। কালি যিহেতু আপোনালোকক মই ভিডিঅ' এটাৰ জৰিয়তে দেখুৱাইছিলোঁ, লাহিঙত ধান সিঁচিলোগৈ, আৰু আহি 5টামান বজাত আহি পালোহি। আজি পুনৰ আপোনালোকৰ ৰোৱানিৰ ওপৰত বা সিঁচি দিয়া ধানৰ ওপৰত কেনেধৰণে মেটেকা, এই মেটেকা গছ ওলাইছে, মেটেকা গছ মাৰিব পাৰিব, জেতুকা গছ মাৰিব পাৰিব, সেয়া আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই আছোঁ। আৰু যিহেতু আপোনালোকৰ পথাৰত যদি আমি ঘাঁহ মৰা দৰৱ মাৰোঁ তেতিয়া আমাৰ মাটিখিনি একদম ফৰফৰীয়া হৈ যায়, আৰু হেলুৱাই এটা ধৰি আহে ওপৰ চাপ, গোটেই শেলাই এটা উঠি আহিব, আৰু ধানখিনি মাটিডোখৰ দেখিবলৈ ধুনীয়া এটা মানে ৰং হয়। দিয়াৰ পিছত 3 দিনৰ পিছত একদম ধুনীয়াকৈ হেৰিটো উঠি আহিব, আৰু বনখিনি মৰি যাব। মাটিটো ধৰিবলৈ একদম ফৰক ফৰককৈ আৱাজ এটাই ধুনীয়া আহি যায়, মানে গোটেই শিপাখিনি গেলি যায়। হেৰিও বিঘাত কেইপেটি, দুপেটি, 1.5 পেটি মাৰিছে। বিঘাত 1.5 পেটি মাৰিছে নে কি? এপেটি দিছে।
ইয়াত হ'ল